ভাগবতে ভব সাগর কীর্তন ঘোষাই নৌকা নাম ঘোষাই নাৱৰীয়া গুণমালাই বৈঠা গুণমালাই বৈঠা নাম আছে থালি ভৰি ভকত আছে বহি নলয় হৰিৰ নাম পাপে আছে মায়া আছে ধৰি কৃষ্ণক ভজিবাৰ হেতু সংসাৰে আহিলো মিছা মায়াই বন্দী হয়া ফলৰূপে পুত্ৰ কন্যা দাল ভাগে কৰে কালৰূপে সংসাৰত একদিনা ব্ৰহ্মা হৰে অবহি নিৰ্জনত নানা কথা পাতি আছে ও জগতৰ
আলোচনা কৰি দুয়োৰ বহু সময় হইলা কথার মাঝে ভোলানাথর অক্রোধয় উপ ও খং মনে কল্যা খত উপস্থিত হইলা শিৱৰ খং দেখি পাৰ্বতীৰ ও মহাভয় প্রাণর স্বামী শুনাব সন কথা এটা কৌমই শুনা দিয়া মন সন্ন আকাশত যিটো নাৰীৰ পুৰুষ নাই জীয়াতে মৰা বিনে নারী জাতির কোনো মূল্য নাই এই কারণে খঙেরা কহিল মই আৰু স্বামী অহংকাৰত খং যদি
থাকে দিনে ৰাতি কোনো দিনে সেই সংসাৰৰ কোনো দিনে সেই সংসাৰৰ সেইকাৰণে স্বামী তুমি এক কাম মোৰ কথাখিনি তুমি মোৰ কথাখিনি তুমি আৰু স্বামী হোৱা হোৱা পৃথিৱীলৈ চোৱাচোন অ ত্ৰিমুনিৰা ভাৰজা নামন হোয়া অ নামন হোয়া দিনে ৰাতি থাকে তেওঁ স্বামীক বজিয়ায় স্বামীক বজিয়া মহাসুখে দুয়োজনৰ আছে দিন যায় আছে দিন যায় স্বামীৰ ওৰসে ভাৰ যায় গৰ্ভৱতী হয় গৰ্ভৱতী হয় আৰু স্বামী তোমাৰ দেহৰ হব সংতাইৰ গৰ্ভে দান কৰা গৰ্ভে দান কৰা ৰুদ্ৰই অংকে পুত্ৰ পাব নিশ্চয় জানিবা নিশ্চয় জানিবা কথা শুনি মহাদেৱ ৰৈ নাথাকিলা অত্ৰি অনুসূয়াৰ কাষে অত্ৰি অনুসূয়াৰ কাষে শিৱক দেখি দুয়োজন আচৰিত প্ৰণাম প্ৰভু আদৰি সাদৰি শিৱক আদৰি সাদৰি শিৱক ৰিংগাৰৰ জলে শিৱৰ চৰণ ধুৱাই দিলা শুবৰ নৰয়াখন আনি শুবৰ নৰয়াখন আনি অ তাৰ পিছত মহাদেৱ ৰৈ নাথাকিলা নিজৰ দেহৰ হব খং নিজৰ দেহৰ হব খং খং দান দিয়া শিৱ ৰৈ নাথাকিলা লগে লগে মহাদেৱ লগে লগে মহাদেৱ দিনে দিনে অনুসূয়াৰ গৰ্ভ বাঢ়ি গলা হৰি শুভক্ষণে পুত্ৰ এক জনম লভিলা হৰি আৰু কি আচৰিত কথা ৰাইজসকল জন্ম পায়ে কান্দে পুত্ৰই মহাক্ৰোধ কৰি পাৰে মানে
কান্দে পুত্রই আরে মানে কান্দে পুত্রই কান্দ দেখি মহামুনির ও মহাচিন্তা অনন্তরে অত্রিমণি অনন্তরে অত্রিমণি ও ধ্যান করে অত্রিমণি মহাদুখ মনা ও জন্ম পাই কান্দে পুত্রাই ইহারা কারণা ইহারা কারণা মাতৃর মহাভয়ে হইলা আদি অন্ত কথা মনি জ্ঞানত জানিলা জ্ঞানত জানিলা আর চাওকলাই সকল এ গণনার বাবে গণকক নিমন্ত্রণ আতয়ন অন্তরে শুনক আতয়ন অন্তরে শুনক গণনা পাতিলা কুণ্ডলী আকিলা সভা সদে আছে এক এক কৰি সৰ্বনাম গুণী দুৰ্বাসা নাম ৰাখয় গণি পঢ়ি দুৰ্বাসা নাম ৰাখয় দিনে দিনে দুৰ্বাসাৰ যৌবন কালা হইলা দিনে দিনে দুৰ্বাসাৰ যৌবন কালা হইলা
পুত্রক চাই পিতৃ এদিন পুত্রক চাই পিতৃ এদিন হেৰৈ বাচ্চা দুৰ্বাসা হেৰৈ বাচ্চা দুৰ্বাসা চাওঁতে চাওঁতে তই দেখোন ডাঙৰে হলি আৰু শুন বাচ্চা লাহে লাহে এতিয়া মোৰো দেহা পৰি আহিছে লাহে লাহে এতিয়া মোৰো দেহা পৰি আহিছে গতিকে বোপা এই আশ্ৰমখনৰ কাম তই আজিৰ পৰা চোৱা চিতা কৰিবি আৰু শুন বাচ্চা শুনা শুনা বাচ্চা মৰে নয়নৰে মণি কথা এটা কওঁ মই শুনা কৰ্ণ ভৰি ডাঙৰ দীঘল হলি বাছা আজিকালি ডাঙৰ দীঘল হলি বাছা আজিকালি আশ্ৰমৰ কৰ্ম ভালকৈ মনোযোগ দিবি হব পিতা কথা শুনি দুৰ্বাসাৰ আনন্দিত মন প্ৰতিদিনে পিতৃৰ আজ্ঞা প্ৰতিদিনে পিতৃৰ আজ্ঞা কিন্তু চাওক ৰাইজসকল সেই যে দুৰ্বাসা মুনি মাতৃৰ গৰ্ভত থাকোঁতে প্ৰভু ভোলানাথেই পাৰ্বতীৰ কথা মতে তেওঁৰ মাতৃ অনুসূয়াৰ গৰ্ভত নিজৰ দেহৰ সমস্ত সমৰ্পণ কৰিছিল সেই খঙৰ প্ৰভাৱ গৰ্ভত থকা মুনি দুৰ্বাসাৰ ওপৰত পৰিছিল আৰু সেই খঙৰ প্ৰভাৱৰ কাৰণেই মুহূৰ্ততে দুৰ্বাসাৰ খং উঠি যায় আৰু দুৰ্বাসা মুনিয়েই ডাঙৰ সৰু পিতৃ মাতৃ বন্ধু বৰ্গ একো বিচাৰ নকৰি বিলম্ব নকৰি মুনি বিলম্ব নকৰি মুনি দৈব ক্ৰমে দুৰ্বাসাৰ বৃদ্ধ কাল একদিনা শুনক পাছে একদিনা শুনক পাছে একদিনা দুৰ্বাসাই অমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ একদিনা দুৰ্বাসাই অমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ স্নান কৰে মুনিবৰে নামিয়া জলা স্নান শেষে উঠি আহে নদীৰ পাৰত একদিনা দুৰ্বাসাই অমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ আৰু চাওক ৰাইজসকল
কণ্ডলী নামে এক মুনির কুমারী নদীর ঘাটে কাপড় ধুয়ে মনে রঙ করি কণ্ডলী নামে এক মুনির কুমারী নদীর ঘাটে কাপড় ধুয়ে মনে রঙ করি স্নান করি মুনি বরে স্নান পায়ে স্নান করি মুনি বরে স্নান পায়ে অর্ধনগ্ন কণ্ডলিক দেখিবাক পাই অর্ধনগ্ন কণ্ডলিক দেখিবাক পাই কণ্ডলী নামে এক মুনির কুমারী নদীর ঘাটে কাপড় ধুয়ে মনে রঙ করি আর চাওকৰাই সকল ও কণ্ডলিক দেখি মুনিৰ ভাল লাগি যায় কণ্ডলী দেখি মুনিৰ ভাল লাগি যায় ওচৰ চাপি মুনি বৰে কলি বেলা গয় ওচৰ চাপি মুনি বৰে কলি বেলা গয় কন্যাজনীক চাই পাছে সোধে দুৰ্বাসাই সোধে দুৰ্বাসাই মোৰ আগে কন্যা তুমি দিয়া পৰিচয় মোর আগে কন্যা তুমি দিয়া পৰিচয় কন্যাজনী চাই পাছে সোধে দুৰ্বাসাই সোধে দুৰ্বাসাই মোর আগে কন্যা তুমি দিয়া পৰিচয় মোর আগে কন্যা তুমি দিয়া পৰিচয় অনুমানে কন্যা তুমি মুনিৰ নন্দিনী মুনিৰ নন্দিনী পৰিচয় দিয়া কন্যা বিলম্ব নকৰি পৰিচয় দিয়া কন্যা বিলম্ব নকৰি কন্যাজনী চাই পাছে সোধে দুৰ্বাসাই সোধে দুৰ্বাসাই মোর আগে কন্যা তুমি দিয়া পৰিচয় মোর আগে কন্যা তুমি দিয়া পৰিচয় কি আপোনাক মোৰ পৰিচয় লাগে হেৰি মুনিবৰ আপোনাক সঁচাই মোৰ পৰিচয় লাগে এই কথা শুনি কন্যাজনী হে লাজ লাজ দুৰ্বাসা মুনিক কয় বিদায় মাৰি দুৰ্বাসা মুনিক কয় বিদায় মাৰি মুনিবৰ তেনেহ'লে শুনকচোন মোৰ পৰিচয় মই কোন জানে সুধিছা যদি কবই লাগিব তোমাক মোৰে যদি ক'ব লাগিব তোমাক মোৰে বনৰ মাজতে ডাঙৰ দীঘল হলো
মণিবৰ মোৰ পিতৃ কোন জানা মোৰ পিতৃ মোৰ পিতা উৰ্ব মহামুনি মোৰ নাম কণ্ডলী কি কলা ও তোমার পিতা উর্বমুনি হেরা কন্যা বৰ ভাল কথা হেৰি মুনিবৰ মই আপোনাক মোৰ পৰিচয় দিলো কিন্তু আপুনি কোন মই দেখোন গমেই নাপাওঁ গতিকে মুনিবৰ আপুনি যদি বেয়া নাপায় মোকো আপোনাৰ পৰিচয়টো কব নেকি কি তোমাকো মোৰ পৰিচয় লাগে দুৰ্বাসা মুনিয়ে কন্যা ৰাগে শুনা তুমি মোৰ পৰিচয় পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ 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 ৰুদ্ৰায়ংকে লভিলো জনম কন্যা দুৰ্বাসা মোহৰে নাম দুৰ্বাসা মুনিয়ে কন্যা ৰাগে শুনা তুমি মোৰ পৰিচয় ও পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ ৰুদ্ৰায়ংকে লভিলো জনম কন্যা দুৰ্বাসা মুনিয়ে কি আপুনি অত্ৰিমুনিৰ পুত্ৰ আপোনাৰ নাম দুৰ্বাসা অ কথা শুনি কণ্ডলীৰ আনন্দ মিলিলা মণ্ডলীৰ আনন্দ মিলিলা স্বামী বৰণ কৰিম বুলি মুনি ককৰিলা স্বামী বৰণ কৰিম বুলি মুনি ককৰিলা কন্যাৰ কথা শুনি মুনিৰ মহাভয় কন্যাক চাই পুনৰ মুনি কহিবে লাগিলা কন্যাক চাই পুনৰ মুনি কহিবে লাগিলা কণ্ডল লগাই ফুৰা তুমি সকলোৱে জানে সকলোৱে জানে কণ্ডল লগাই ফুৰা তুমি সকলোৱে জানে সকলোৱে জানে কণ্ডলী নাম তোমাৰ ৰাখে সেইকাৰণে হেৰা কন্যা তোমাৰ কেৱল কাজিয়া লগোৱা কাম আৰু তুমি বোধহয় মোৰ খঙৰ কথাও জানা সেইকাৰণেই তোমাৰ মোৰে সংসাৰখন কেতিয়াও সুখৰ সংসাৰ নহব আৰু সেইকাৰণেই মোৰ আশা কন্যা তুমি ইমানতে তোমাক বিয়া কৰালে মই তোমাক বিয়া কৰালে মই কথা শুনি কণ্ডলীয়ে মোৰ মাহত দুৰ্বাসাৰ
চৰণে ধৰি কহিবে লাগিলা দুৰ্বাসাৰ চৰণে ধৰি কহিবে লাগিলা দুৰ্বাসাৰ চৰণে ধৰি কণ্ডলীয়ে কয় মুনি কথা দিল মই কোনোদিনে কাজিয়া নকৰো মই মুনি নকৰো দুৰ্বাসাৰ চৰণে ধৰি কণ্ডলীয়ে কয় মুনি কথা দিলো কোনোদিন কাজিয়া নকৰো মই মুনি নকৰো প্ৰতিজ্ঞা কৰিল মই নিশ্চয় জানিবা মুনি নিশ্চয় জানিবা শান্ত হৈ থাকিম মই মনতে ৰাখিবা মুনি মনতে ৰাখিবা মৰম কৰি ৰাখিবলৈ চেষ্টা কৰিম মই তোমাক চেষ্টা কৰিম অ কথা শুনি দুৰ্বাসাৰ ভাল লাগি যায় অ ভাল লাগি যায় অ দুৰ্বাসাৰ চৰণে ধৰি কণ্ডলীয়ে কয় মুনি কথা দিলো অ কোনোদিন কাজিয়া নকৰো মই মুনি নকৰো হেৰা কন্যা অ তুমি তাৰ মানে মোৰ লগত বিয়া হোৱাটো খাটাং আহা আহা আজিকালি ছোৱালী বিচাৰিলেও নাপায় অ তাতে আকৌ তুমি মোৰ লগত এনেই যাব ওলাইছা পিছে ৰবাচোন ৰবা তুমি দেখোন মোক তেতিয়াই কৈছিলা তোমাৰ হেনো ঘৰত পিতৃ আছে গতিকে তুমি মোৰ লগত আজিয়েই যাব নালাগে তুমি এতিয়া তোমাৰ ঘৰলৈ যোৱা তোমাৰ পিতৃৰ আগত সকলোবিলাক কথা ভাঙি পাতি কোৱা যদি তোমাৰ পিতৃয়ে অনুমতি দিয়ে তেনেহলে স্বয়ম্বৰৰ আয়োজন কৰি মোক নিমন্ত্ৰণ দিবা হিমতে দুয়োজনৰ নদীৰ তীৰত এইমতে দুয়োজন নদীৰ তীৰত এইমতে দুয়োজন নদীৰ তীৰত চাৰি চকুৰ মিলন হল কৰিলা প্ৰেম চাৰি চকুৰ মিলন হল কৰিলা প্ৰেম অনন্তৰে দুয়োজন এৰা এৰি আৰু ঘৰলৈ গৈ কণ্ডলীয়ে পিতৃৰ আগে কণ্ডলী পিতৃৰ আগে কণ্ডলী কথা শুনি উৰ্বমুনিৰ আনন্দিত মন হে আই কণ্ডলী তুমি যিহেতু তোমাৰ দৰা নিজেই পছন্দ কৰিছা তাত মোৰ ক'ব লগা একোৱেই নাই মাত্ৰ এটা কথা মনত ৰাখিবা মানুহে জীৱন সংগীজন বাছি লওঁতে সদায় সাৱধান হ'ব লাগে মই কিয় কৈছো জানাবাছা তুমিতো নিজেই দেখিছা আজিৰ সমাজত প্ৰেমত পৰি বিয়া হৈ কত ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে কতই নৰপিশাচৰ বলি হৈছে সেইকাৰণে কৈছো
তোমাৰ ভাল বেয়া তোমাৰ নিজৰ হাততেই আছে যেহেতু তুমি প্ৰেমত পৰি বিয়া হ'বলৈ ওলাইছা মই তোমাক কোনো ধৰণৰ বাধা নকৰো কিন্তু শুনা বাছা পিছত যদি কেতিয়াবা কিবা জঞ্জাল হয় তুমি যাতে মোক দোষাৰোপ নকৰা দিনবাৰ চাই বিয়াৰ নিমন্ত্ৰণ পাই গয়া লোকৰ আনন্দিত মাতামাতি কৰি হবে এ বইনিহঁতে আয়া চাল বুপা চাল হবে চাল ৰে আজি মুনিৰ কন্যাৰ বিয়া বিলম্ব নকৰা ৰয়াৰো আজি মুনিৰ কন্যাৰ বিয়া বিলম্ব নকৰা ৰয়াৰো আশ্রমত উপস্থিত হইলা এ বইনিহঁতে মুনিৰ কন্যা কণ্ডলী মুনিৰ কন্যা কণ্ডলী ভাগ্য কৰি পালে বুঢ়া ধৰা আয়া চল বুবা চল হবে চল ৰে আজি মোনে কইনাৰ বিয়া বিলম্ব নকৰা ৰয়াৰো আজি মোনে কইনাৰ বিয়া বিলম্ব নকৰা ৰয়াৰো সকলোৱে গৈ পাছে উৰ্বমণিৰ আশ্ৰমত উপস্থিত কইনা ধুৱাই সকলোৱে লাহে লাহে সন্ধ্যাকাল নামি আহিলা দৰা সাজে দুৰ্বাসা এ বইনিহঁতে ও দৰা চাবা নাযা আহি থাক ও দৰা আহিছে পদূলিতে ৰৈছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে আয়তী সকলে ৰমকে জমকে দৰা চাব সবে যায় বইনিহঁতে এ যাত্ৰা কলত তলত যি মস্ত মহামণিটো থিয় হৈ আছে ও মহামণিৰ পুতেকটো কথা পুতেকটো নাই জানা হলি দৰা কোনটো সেইটোৱেই দৰা আয়ো বুঢ়ামণিক দেখি কটাৰ হাঁহি উঠি বিয়া গীত গাই কটা
বিয়া গীত গাই কতজনী মণি নে মহামণি আহে দৰা হাজিৰ পূৰ্বমণিৰ ঘৰলৈ বুলি কৰে মহামণি মুনি নে ভণ্ডামী করে মহামণি মুনি নে ভণ্ডামী পাঁচ কৰি নে ছয় কৰি নহয় দৰাৰ হাত কৰি কৰে মুনি তই দৰা বঢ়িয়া লাগছি দৰা বঢ়িয়া লাগছি দৰা বঢ়িয়া লাগছি মহামণি করে মহামণি কথা শুনি দুৰ্বাসা ক্ৰোধত জ্বলিলা থৰ থৰ কৰি মণি লাগিলা থৰ থৰ কৰি মণি লাগিলা কাণ্ড দেখি নাৰীগণৰ হাহাকাৰ লাগিলা দৰাক নিহুমৰ গুৰিত দৰাক নিহুমৰ গুৰিত পুৰোহিতে বিয়াৰ কৰ্ম আৰম্ভ কৰিলা আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক হে পুৰোহিতে বোলে নাৰীগণ কিবা আছা হে তাড়াতাড়ি লগ্ন গাঁঠি তাড়াতাড়ি লগ্ন গাঁঠি অনন্তৰে গৈ বিয়া সমাপন অনন্তৰে গৈ বিয়া সমাপন ফাৰজাক লৈ মুনি বৰে যাবলৈ ওলাইলা ফাৰজাক লৈ মুনি বৰে যাবলৈ ওলাইলা হেনকালে দুৰ্বাসাৰ চকুত পৰিলা দুৰ্বাসা মুনিয়ে দেখিবলৈ পাইছিল কণ্ডলীৰ দেহৰ বস্ত্ৰ আউল বাউল অৱস্থাত আছে হীৰৰ সেন্দুৰ ঢাকি ওৰণিখন টানি লোৱা নাই কণ্ডলিকা চাই পাছে কণ্ডলিকা চাই পাছে হেৰা প্ৰিয়েই হীৰত সেন্দুৰ লৈছা মূৰত নাই ওৰণি গাৰ এক বস্ত্ৰ পিন্ধা ভালে কৰি কইনা নিম দোলাতে তুলি কইনা নিম দোলাতে তুলি
প্ৰিয়ে তুমি নাজানা নেকি বিবাহিতা তিৰোতাবিলাকে যে ক্ষীৰৰ সেন্দুৰখিনি ঢাকি সদায় উৰণিখন টানি ল'ব লাগে শুনা প্ৰিয়ে বিবাহিতা তিৰোতাবিলাকে যদি ক্ষীৰৰ সেন্দুৰখিনি ঢাকি উৰণিখন টানি নলয় যেনেকৈ সূৰ্যৰ তাপত ক্ষীৰৰ সেন্দুৰ শুকাই যায় বতাহত যেনেকৈ ক্ষীৰৰ সেন্দুৰ উৰি যায় ঠিক তেনেদৰে সেইগৰাকী মহিলাৰো স্বামীৰ আয়ুস দিনে দিনে কমি কমি যায় সেইকাৰণে কৈছো প্ৰিয়ে আজিৰ পৰা তুমি এনে ভুল দুনাই নকৰিবা এতিয়া আহা আমি ঘৰলৈ যাওঁ পিতা কৰ চৰণে পিতা পিতা নারী ঘনে ঘনে কান্দিছে কণ্ডলী হয়া পাগল হেরই বাসা না কান্দিবি বাসা না কান্দিবি তই কিহৰ কাৰণে দুখ কৰিছ বাসা তই কিহৰ কাৰণে দুখ কৰিছ মই দেখোন তোৰ কথা মতেই তোক এই মুনিৰ লগত বিয়া পাতি দিলো আৰু শুন বাসা আজিৰ পৰা স্বামীৰ ঘৰখনেই হ'ল তোৰ নিজৰ ঘৰ গতিকে স্বামীৰ লগত কেতিয়াও হাই কাজিয়া নকৰিবি বাসা বাসা স্বামীৰ লগত কেতিয়াও হাই কাজিয়া নকৰিবি আৰু শুন বাসা নাৰীৰ গতি হৈছে স্বামী সংসাৰ সাগৰৰ মাজত স্বামীয়ে হৈছে নাৰীৰ পৰম বন্ধু যি নাৰীয়ে সকলো সময়তে স্বামীৰ সেৱা শুশ্ৰূষা কৰে তেওঁক সতী সাধ্বী বুলি কোৱা হয় আৰু শুনা বাসা তপ জপ যাগযজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ এই সকলোতকৈ শ্ৰেষ্ঠ হৈছে নাৰীৰ বাবে স্বামী সেৱা আৰু শুনা বাসা এই বিদায়ৰ সময়ত মই তোমাক কেইটামান কথা কওঁ বাসা মই তোমাক কেইটামান কথা কওঁ কি কথা জানা বাসা এগৰাকী সতী নাৰী হ'বলৈ হ'লে তোমাক কেইটামান গুণৰ প্ৰয়োজন সতী নাৰীসকলৰ সদায় স্বামীহে ভূষণ সতী নাৰীসকলৰ সদায় স্বামীহে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন শুনা বাসা একচিত্তে সেৱা কৰিবা স্বামীক সৰ্বক্ষণে কৰিবা সেৱা শুশ্ৰূষা শাহু শহুৰৰ চৰণে নকৰিবা অৱহেলা দেউৰ ননন্দক কৰিবা দয়া অতি সমস্ত জনক তেবে সেই তজুশুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰলোকে সুখ মিলিব তোমাৰে আৰু শুনা বাসা তুমি যে আজি এই মুনিৰ লগত বিবাহ পাশত আবদ্ধ হলা আজিৰ পৰাই তুমি এই মুনিৰ অৰ্ধাংগিনী অৰ্থাৎ অৰ্ধ অংগিনী হলা গতিকে এই মুনিয়ে কৰা ভাল বেয়া সকলো কামৰ ফল তুমি আধা আধা ভোগ কৰিব লাগিব বাসা সেইকাৰণে তোমাক কৈছো কেতিয়াবা যদি স্বামীক বেয়া পথলৈ যোৱা দেখা পোৱা বুজাই বঢ়াই স্বামীক তুমি শুদ্ধ পথলৈ আনিবা অন্য কিছুমান নাৰীৰ দৰে শুদ্ধ পথলৈ যাব খোজা স্বামীক তুমি বেয়া পথলৈ ঠেলি বিপদ মাতি নানিবা আৰু চাওক ৰাইজসকল এনেকৈ বুজাই বঢ়াই কণ্ডলীক পিতৃ উৰ্বমুনিয়ে দুৰ্বাসা মুনিৰ লগত আশ্ৰমলৈ পঠাই দিলে আৰু বিবাহৰ পিছত দুৰ্বাসা মুনিয়ে ভাৰ্যাৰ প্ৰেমত পৰি তপ জপ হৰি ভক্তি সকলোৱে দিনে দিনে মুনিৰ আশ্ৰম দিনে দিনে মুনিৰ আশ্ৰম দিনে দিনে ভাৰ্যাই স্বামীক নিৰ্যাতন কৰ তাকৰ
দেখি দুর্বাসাৰ মহাদুখ হইলা তাক দেখি দুর্বাসাৰ মহাদুখ হইলা অ ভাত ৰান্ধিব দিয়ে মুনিক কাপোৰ ধুব দিয়ে কাকানিব দিয়ে মনে কাপোৰ ধুব দিয়ে কিবা অলপ দেৰি হলে কাজিয়া কৰে কিবা অলপ দেৰি হলে কাজিয়া কৰে অ কাণ্ড দেখি দুৰ্বাসাৰ মহাদুখ হইলা এক মনে নাৰায়ণক তুতে আৰামেলা এক মনে নাৰায়ণক তুতে আৰামেলা হে প্ৰভু নাৰায়ণ জগতৰে প্ৰাণ কি লিখিলা মহৰ কপাল যি নাৰীৰ বাবে সৰ্বত্যাগ কৰো যে নারে বাবে সর্বত্যাগ করো তথাপিও নবুজে মোৰ মন তথাপিও নবুজে মোৰ মন হে প্রভু নারায়ণ জগতরে ধর্ম কর্ম তোমার সেৱা সকলো ত্যাগ কৰিলো আশ্ৰম সাজিলো মই নিজৰ পত্নীয়ে নিজৰ স্বামীকে নিজর পদে নিজর স্বামীকে নিজৰ পত্নীয়ে নিজৰ স্বামীকে নিজর পদে নিজর স্বামীকে অহৰ্নিশে কৰে অত্যাচাৰ অহৰ্নিশে কৰে অত্যাচাৰ হে প্রভু নারায়ণ ও জগতরে কেলে কেনা মোরা বাবা যে নারে বাবে সর্বত্যাগ করো যে নারে বাবে সর্বত্যাগ করো তথাপি অনুবোধে মন তথাপি অনুবোধে মন ভাবি ভাবি দুৰ্বাসাৰ ক্ৰোধ উপজয় ভাবি ভাবি দুৰ্বাসাৰ ক্ৰোধ উপজয় ক্ৰোধ ভাবে দুৰ্বাসাই কণ্ডলীক চাই
কণ্ডলীর হরিরাজ্যে এই দুর্বাখার কপট দৃষ্টি পড়িলা কণ্ডলীর হরিরাজ্যে এই দুর্বাখার কপট দৃষ্টি পড়িলা লগেই লগেই কণ্ডলী পুরি ভস্ম হইলা স্বামী আপনি মোক বিনা দোষতে কিয় ভস্মীভূত কৰিলে তাৰ বাবে মোৰ কোনো দুখ নাই মই মোৰ কৰ্মৰ ফল ভোগ কৰিছো আচলতে ইন্দ্ৰিয়ৰ দোষত মানুহৰ ক্ৰোধৰ জন্ম হয় গতিকে ইন্দ্ৰিয়ই হৈছে ক্ৰোধৰ মূল কাৰণ স্বামী সেইকাৰণে মানুহে পৰাপক্ষত নিজৰ পঞ্চ ইন্দ্ৰিয় আৰু নিজৰ ছয় ৰিপুক দমন কৰি ৰাখিব লাগে আৰু কওক স্বামী মই যেতিয়া মত্যত পুনৰ নাৰী ৰূপে জন্মগ্ৰহণ কৰিম তেতিয়া আপুনি মোক পুনৰ গ্ৰহণ কৰিবনে ও ভাগ্যক ধিয়াই মুনিবৰে বহিয়া থাকিলা কেতিখনে উৰ্ব মুনি উপস্থিত হইলা কেতিখনে উৰ্ব মুনি উপস্থিত এটাই কি কর্ম করিলি বাসা এটাই কি কর্ম করিলি মই দেখোন মৃত্যুর সময়ত তোর মুখেৰে এবাৰো পিতা বুলি মতা নগনিলো এই বাসা এবাৰ তই মোক পিতা বুলি মাত বাসা এবাৰ তই মোক পিতা বুলি মাত কন্যার ভস্ম বুকে বান্ধি হকে কান্দে উর্বমুনি ও বাসা ককলি তই মোকয়েৰি খাই তো খুৱাইছিল নিপিন্ধি মই পিন্ধাইছিলো বাসা কাৰাগাৰ বাৰা ভাত খালি কথা শুনি মই এই বৃদ্ধ মুনিৰ সঙ্গে ও বাসা তোক মই ৰংগে বিয়া দিলো তোক মই বিয়া দিলো নাতিৰ মুখ নেদেখিল
দুৰ্বাসা এ তই কি কৰ্ম কৰিলি মহাকবে পৰিচয় ভাৰ্যাক নিচিনিলি দুৰ্বাসা মানুহে কয় খং নামে চণ্ডাল আৰু যিহেতু তয়ো আজি খঙৰ ভমকত পৰি তোৰ ভাৰ্যাক পুৰি ভস্ম কৰিলি মুনি হলেও তই আজি চণ্ডালৰ তুল্য হলি আৰু শুন মুনিবৰ বিনা কাৰণত তই যেনেকৈ মোৰ কন্যাক পুৰি ভস্ম কৰিছ উদ্ধাৰৰ উপায় তয়েই চিন্তা কৰ আৰু শুন কেৱল উদ্ধাৰৰ উপায় দিলেই মই তোক ৰেহাই নিদিম ময়ো তোক দাৰুণ শাপ দিম তোৰেই যি অহংকাৰ এই অহংকাৰে দিনটোৰ ৰজা অম্বৰীষৰ ওচৰত চূৰ্ণ হব নিশ্চয় জানিবি এয়া এজন কন্যা শকত দগ্ধ পিতৃৰ দাৰুণ অভিশাপ আৰু এই সাপৰ পৰা তই পৰিত্ৰাণ নাপাবি অৰে মহামূৰ্খ মন্দমতী কি কৰিলি দুৰ্মতি দুৰ্বাসা কন্যাক বধিয়া মোৰ সন্তাপ লগালি ঘৰ কন্যাক বধিয়া মোৰ সন্তাপ লগালি ঘৰ জীৱতক নিদাৰুণ শাপ মন্দমতী তোৰ এনে অধগতি কুকৰ্ম কৰিলি তই পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম পাহৰি নিজ ধৰ্ম পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম জীৱতক নিদাৰুণ শাপ কথা শুনি দুৰ্বাসা নিৰুপায় হইলা এক মনে নাৰায়ণক হে পৰম শ্ৰদ্ধা ভজন নাম ধৰ্মী ৰাইজ সংসাৰ কৰাটো মানুহৰ এটা ধৰ্ম কিন্তু সেই সংসাৰখন পৰিচালনা কৰাটো আটাইতকৈ কঠিন কাম সংসাৰ এখনৰ মাজত নাৰীসকল সদায় মৰমীয়াল হ'ব লাগে সৰু সুৰা কথাতে কাৰো লগত হাই কাজিয়া নকৰি সকলোৰে লগত মিলা প্ৰীতিৰে চলি থাকিব লাগে ঈশ্বৰক চিন্তা কৰিব লাগে তেতিয়া সেইখন ঘৰ গুচি স্বৰ্গলৈ পৰিগণিত হয় আৰু যিখন ঘৰত নাৰীসকল কটুভাষী হয় ঈশ্বৰক চিন্তা নকৰে সৰু সুৰা কথাতে স্বামীৰ লগত শাহু শহুৰৰ লগত কাজিয়া কৰে তেতিয়াহ'লে সেইখন ঘৰত লক্ষ্মী নাথাকে আৰু সেইখন ঘৰ গুচি বাহতললৈ পৰিণত হয় আৰু চাওক ৰাইজসকল ভক্তৰ স্তুতিত নাৰায়ণে সন্তুষ্ট হয়
তসরে হরি গইলা মনির কাষে চক্র গদা পদ্ম শঙ্খ চক্র গদা পদ্ম ধরি চারি হাতে চলি গইলা প্রভু দামোদৰে পবন সংসারে প্রভুয়ে মনির কাষ পাইলায় মনির কাষ পাইলা ও চরণে প্রণাম করি চরণে প্রণাম করে চরণে প্রণাম করি চরণে প্রণাম করে কহিবে লাগিলা শুনা 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 প্রভু শুনা ও দুর্বাসার কথাত প্রভুয়ে হাঁহিবে লাগিলা দুর্বাসার কথাত প্রভুয়ে হাঁহিবে লাগিলা হাঁহি হাঁহি দুর্বাসাক চাই পঢ়িবে লাগিলা হাঁহি হাঁহি দুর্বাসাক চাই পঢ়িবে লাগিলা বিধিৰা লিখনা নাযাই খণ্ডনা কনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা বিধিৰা লিখনা নাযাই খণ্ডনা কনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা কৰ্মদশ শুনা মুনি খণ্ডনা নাযাই বিধিৰা লিখনা কৰ্মদশ শুনা মুনি খণ্ডনা নাযাই বিধিৰা লিখনা অ সেইকাৰণে হ'ল তোমাৰ এনুৱা পিলাই বিধিৰা লিখনা নাযাই খণ্ডনা কনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা তথাপিও কওঁ তোমাক শুনা মুনি বৰা বিধিৰা লিখনা তথাপিও কওঁ তোমাক শুনা মুনি বৰা বিধিৰা লিখনা অ দেৱ কাৰ্য তোমাৰ ভাৰ্য কৰিব গ্ৰহণ বিধিৰা লিখনা নাযাই খণ্ডনা কনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা শুনা মুনি বৰ তোমাৰ ভাৰ্য কণ্ডলী মত্যলৈকে গৈ কলগছ ৰূপে জন্ম ল'ব জানিবা নিশ্চয় আৰু শুনা মুনিবৰ পৃথিৱীৰ মনুষ্যই দেৱ কাৰ্যত আৰু শুভ কাৰ্যত তোমাৰ ভাৰ্যাক ব্যৱহাৰ কৰিব জানিবা নিশ্চয় এতিয়া চাওক ৰাইজ দুৰ্বাসাৰ অভিশাপৰ কাৰণে কণ্ডলী ভস্ম হৈ গ'ল কিন্তু কৃষ্ণৰ আশীৰ্বাদৰ ফলত কণ্ডলী আজিও মৰ্ত্যত আমাৰ মাজত কলগছ ৰূপে ৰ'ল আৰু কৃষ্ণৰ আশীৰ্বাদৰ ফলস্বৰূপে আজিও আমি শুভ কাৰ্যত বা দেৱ কাৰ্যত
কলগছৰ ব্যৱহাৰ কৰোঁ বা কলপাতৰ ব্যৱহাৰ কৰোঁ আৰু আমি যে শুভ কাৰ্যত বা দেৱ কাৰ্যত পদূলি মূৰত দুটা কলপুলি ৰোপণ কৰোঁ সেই কলপুলি দুটাৰ নাম হৈছে জয় আৰু বিজয় অৰ্থাৎ বৈকুণ্ঠৰ দুৱাৰী আৰু শুভ কাৰ্যত বা দেৱ কাৰ্যত আমি সুন্দৰ ৰভা সাজি সেই ৰভাৰ তলত মণ্ডপ স্থাপন কৰি সেই মণ্ডপৰ চাৰিফালে চাৰিটা কলপুলি ৰোপণ কৰোঁ আৰু সেই চাৰিটা কলপুলিৰ নাম হৈছে সনক সনত কুমাৰ আৰু হৈন সেই চাৰিটা কলপুলিৰ নাম হৈছে সনক সনত কুমাৰ আৰু হৈন দয়া কৰা দয়াময় পখিলো শৰণে দয়া কৰা দয়াময় পখিলো শৰণে আমি অতি মূৰ্খমতি একোকে নাজানো নামৰ মাজত কোৱা ভুলৰ ক্ষমা বিচাৰিলো নজানি গধি গণ এৰিয়া নকাম